হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই। আজি বহুত দিনৰ পিছত আকৌ বিৰতিৰ পিছত ভিডিঅ' এটা লৈ আহিছোঁ। এইটো হৈছে আমি যিহেতুকে DSSৰ এক্সামৰ কাৰণে আহিবলগীয়া এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছিলোঁ। তাৰ কাৰণে আমি PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক ডিছকাছ কৰি আছিলোঁ। ইয়াৰ আগত অলৰেডি বহুতখিনি পাৰ্ট আহি গৈছে, আপোনালোকে মোৰ চেনেলৰ প্লে'লিষ্টত গৈ চাব পাৰিব। আজি এইখন পেপাৰ ডিছকাছ কৰিম। এইখন হৈছে DSS 2019ৰ পেপাৰ, যিখন ফিল্ড ৱৰ্কাৰৰ কাৰণে হৈছিলে, এক্সামটো পতা হৈছিলে আৰু ইয়াত টোটেল 100টা কুৱেশ্যন আহিছে। প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্ককৈ আছে। আমি এই পেপাৰখন আজি ডিছকাছ কৰিম। এই পেপাৰখন 4টা ভাগত আকৌ আহিব আগৰ নিচিনাকৈ। ফাৰ্ষ্ট পাৰ্টটোত 25টা কুৱেশ্যন ডিছকাছ কৰিম, তেনেদৰেই আগবাঢ়ি যাব। আপোনালোকে যদি এই ভিডিঅ'খিনিৰ পৰা উপকৃত হৈছে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। চ' পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁচোন আহক। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ফ্ৰম। কৈছে যে আৰ্যসকল, আৰিয়ানছ কোৱা হয় যে তেওঁলোকক ক'ৰ পৰা আহিছিলে ইণ্ডিয়ালৈ। চাইনা, চেণ্ট্ৰেল এছিয়া, আমেৰিকা, ইউৰোপ। চ' তেওঁলোক ক'ৰ পৰা আহিছিলে বুলি জনা হয়, একচুৱেলি চেণ্ট্ৰেল এছিয়া। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 2টো দিছে, গৌতম বুদ্ধ ৱাজ বৰ্ণ এট। কৈছে যে গৌতম বুদ্ধ ক'ত জন্ম হৈছিলে? বোধগয়া, সাৰনাথ, পাটলিপুত্ৰ এণ্ড লুম্বিনী পাৰ্ক। চ' গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিলে? লুম্বিনীত। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। আৰু তেওঁৰ লগত জড়িত আৰু দুখনমান ঠাইৰ নাম জনাটো বহুত উচিত, আৰু সেইটো হৈছে যে তেওঁ যিহেতুকে লুম্বিনীত জন্মগ্ৰহণ কৰিছিলে আৰু সাৰনাথত তেওঁ ফাৰ্ষ্ট চাৰ্মন পাইছিলে। সাৰনাথত তেওঁ ফাৰ্ষ্ট চাৰ্মন পাইছিলে বা চাৰ্মন লৈছিলে, এইটো কেতিয়াবা আহিব পাৰে। আৰু বোধগয়া তেওঁ কি হৈছিলে? এটেইনড এনলাইটমেণ্ট। চ' এই দুখন ঠাইৰ নামো মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি। স্লেভ ডাইনেষ্টিনো কোনে প্ৰতিষ্ঠা কৰিছিলে সুধিছে। আলতুৎমিছ বা ইলতুৎমিছ, কুতুবুদ্দিন আইবাক, মহম্মদ গৌৰী এণ্ড শ্বেৰ শ্বাহ। চ' স্লেভ ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে? কুতুবুদ্দিন আইবাক। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। আৰু ইলতুৎমিছ কোন আছিলে? তেওঁ আছিলে থাৰ্ড ৰুলাৰ। স্লেভ ডাইনেষ্টিৰ থাৰ্ড ৰুলাৰজনৰ নাম কি আছিলে? ইলতুৎমিছ বা আলতুৎমিছ। ইয়াৰে আকৌ শ্বেৰ শ্বাহে কি কৰিছিলে? চুৰি ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 4টো আহিছে, হু ৱাজ দ্য ফাৰ্ষ্ট মোগল এম্পায়াৰ ইন ইণ্ডিয়া। কৈছে যে ফাৰ্ষ্ট মোগল ৰজাজন কোন আছিলে ইণ্ডিয়াত? বাহাদুৰ শ্বাহ জাফৰ, হুমায়ুন, আকবৰ, বাবৰ। চ' কোন আছিলে? বাবৰ। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। আৰু আপোনালোকৰ এই মোগল সাম্ৰাজ্যৰ ওপৰত কুৱেশ্যনকেইটা দেখিছে চাগে, প্ৰত্যেকখন পেপাৰতে আহিছে, বহুত কমন হয়। আপোনালোকে মনত ৰাখিব এটা শ্বৰ্টকাট ফৰ্মুলাটো, সেইটো হৈছে ভাষা, BHAJSA। মানে বি মানে বাবৰ, এইচ মানে হুমায়ুন, এ মানে আকবৰ, জে মানে জাহাংগীৰ, এছ মানে শ্বাহজাহান আৰু এ মানে ঔৰংজেব। আপোনালোকে একাধিক্ৰমে মনত ৰাখিব এইফালৰ পৰা। মানে বাবৰ ফাৰ্ষ্ট, হুমায়ুন ছেকেণ্ড, আকবৰ থাৰ্ড, জাহাংগীৰ ফ'ৰ্থ, শ্বাহজাহান ফিফ্থ আৰু ঔৰংজেব ছিক্সথ। একাধিক্ৰমে এনেদৰে মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 5টো সুধিছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। কৈছে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট প্ৰেচিডেণ্টনো কোন আছিলে? মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, WC বেনাৰ্জী এণ্ড AO হিউম। চ' কোন আছিলে? কাৰেক্ট আনচাৰ হ'ব WC বেনাৰ্জী। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু তেওঁ কেতিয়া হৈছিলে? 1885ত। এতিয়া আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিলে, কোনটো ছেশ্যনৰ কাৰণে হৈছিল, মানে ক'ত হৈছিলে তেওঁ ফাৰ্ষ্ট প্ৰেচিডেণ্ট, কোনটো ছেশ্যনৰ কাৰণে হৈছিলে, মোক আনচাৰত দিব। নেক্সট কুৱেশ্যন নম্বৰ 6 আছে, হু এমং দ্য ফলোয়িং ৱাজ নট এক্টিভলি ইনভলভ ইন দ্য ৰিভল্ট অফ 1857। মানে 1857 চনত যিটো যে চিপাহী বিদ্ৰোহ হৈছিলে, তাত কোন ইনভলভ নাছিলে সুধিছে। ৰাণী লক্ষ্মীবাই অফ ঝাঁচী, তাতিয়া টোপে, নানা চাহিব এণ্ড আহমদ শ্বাহ আবদালী। চ' ইয়াৰ ভিতৰত কোনজন নহ'ব? আহমদ শ্বাহ আবদালী। এওঁ 1857ৰ ৰিভল্টৰ লগত কোনো জড়িত নাছিলে। তেওঁ যিহেতুকে আছিলে 18th চেঞ্চুৰী এজন আফগান ৰুলাৰ। এওঁ কোন আছিলে? এজন আফগান ৰুলাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7ত আছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হটেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম। কৈছে যে চবতছে একদম গৰম গ্ৰহটোৰ নামটো কি সুধিছে? প্লেনেটটোৰ নাম আৱাৰ ছ'লাৰ ছিষ্টেমৰ। মাৰ্কিউৰী, ভেনাছ, মাৰ্চ, ছেটাৰ্ণ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ভেনাছ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। এই ছ'লাৰ ছিষ্টেমৰ লগত বহুতখিনি কুৱেশ্যন আহি থাকে, চ' আপোনালোকে মনত ৰাখিব। আমাৰ টোটেল 8টা প্লেনেটছ আছে, আৰু 8টা প্লেনেটৰ আপোনালোকৰ একাধিক্ৰমে ছানৰ ওচৰৰ পৰা মই কৈ গৈছোঁ। কি হ'ব? মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ এণ্ড নেপচুন। এইকেইটা মনত ৰাখিব আপোনালোকে। ইউৰেনাছ এণ্ড নেপচুন, এইখিনি মনত ৰাখিব আপোনালোকে। একাধিক্ৰমে যাব এইফালৰ পৰা ওচৰৰ পৰা। ছানৰ ক্লজেষ্ট কোন হ'ব তেতিয়াহ'লে? মাৰ্কিউৰী ছানৰ ক্লজেষ্ট।
আৰু আৰ্থৰ ক্লজেষ্ট কোন ভেনাছ আৰু মাৰ্চ আৰু সবতছে ডাঙৰটো কোন হৈছে জুপিটাৰ লাৰ্জেষ্ট এইখিনি আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 8 আছে হুইচ অফ দ্য ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড কৈছে যে ইয়াৰ ভিতৰত কোনখন সবতছে দীঘল লংগেষ্ট ৰিভাৰ হৈছে পৃথিৱীৰ ভিতৰত নাইল মিছিছিপি মিছৌৰি এণ্ড এমেজন চ' মনত ৰাখিব লংগেষ্ট হৈছে ছেকেণ্ড লংগেষ্ট ফাৰ্ষ্ট লংগেষ্ট হৈছে নাইল আৰু ছেকেণ্ড হৈছে এমেজন মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 9 হুইচ অফ দ্য ফলোয়িং ইজ দ্য ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড কৈছে যে সবতছে গভীৰ দ্বীপটোৰ নাম কি পৃথিৱীৰ কাস্পিয়ান চি বৈকাল টাংগানিকা এণ্ড ভিক্টৰিয়া চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব লেক বৈকাল অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু এইটো ক'ত আছে মনত ৰাখিব ৰাছিয়াত এইটো এটা ইম্পৰ্টেণ্ট হয় তাৰ লগতে আৰু এটা মনত ৰাখিব কাস্পিয়ান চি কি হয় এইটো লাৰ্জেষ্ট ইনলেণ্ড ৱাটাৰ বডি বাই এৰিয়া কি হ'ব লাৰ্জেষ্ট ইনলেণ্ড মানে মাটিৰ ভিতৰ মানে চাৰিওফালে মাটিৰ আগুৰি থকা ইনলেণ্ড ৱাটাৰ বডি বাই এৰিয়াৰ ক্ষেত্ৰত সবতছে ডাঙৰ হয় ইনলেণ্ড ৱাটাৰ বডি কাস্পিয়ান চি আৰু লেক ভিক্টৰিয়া কি হয় অষ্ট্ৰেলিয়াৰ সবতছে লাৰ্জেষ্ট আফ্ৰিকাৰ সবতছে লাৰ্জেষ্ট হয় আফ্ৰিকাছ লাৰ্জেষ্ট দ্বীপ ভিক্টৰিয়া এণ্ড টাংগানিকা কি হয় এইটো ছেকেণ্ড ডিপেষ্ট লেক ছেকেণ্ড ডিপেষ্ট নেক্সট কুৱেশ্যন নম্বৰ 10 আছে হোৱাট ইজ দ্য কেপিটেল অফ কেনেডা কেনেডাৰ কেপিটেলনো কি হয় সুধিছে এই কুৱেশ্যনটো মন কৰিছে ন আপোনালোকে কেপিটেলৰ ওপৰত বহুত কুৱেশ্যন আহি থাকে চ' আপোনালোকৰ যদি বহুত ইম্পৰ্টেণ্ট কাণ্ট্ৰি আৰু তেওঁলোকৰ কেপিটেলৰ কথা জানিব ভিডিঅ' এটাৰ জৰিয়তে আনিব লগা হয় তাৰ কাৰণে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চ' কানাডাৰ কেপিটেল হৈছে অটাৱা মণ্ট্ৰিয়েল টৰণ্টো এণ্ড ডেট্ৰইট চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অটাৱা অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 11 হোৱাট ইজ দ্য কাৰেঞ্চি অফ বাংলাদেশ বাংলাদেশৰ কাৰেঞ্চিটো কি হয় সুধিছে ৰিংগিট ৰুপি ৰুপিয়া এণ্ড টাকা চ' বাংলাদেশৰ কি হ'ব টাকা অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট লগে লগে আমি বাকীখিনিও জানি থ'ব লাগিব ৰিংগিট ক'ৰ হয় এইটো আপোনালোকৰ হয় মালয়েছিয়াৰ এইটো মনত ৰাখিব মালয়েছিয়াৰ এনেদৰে আপোনালোকৰ এটা অপশ্যনৰ লগতে বাকীখিনিৰ বিষয়েও মই কৈ যাওঁ আপোনালোকে এইখিনি ভালদৰে নোট কৰি যাব ৰুপি ক'ৰ হয় ইণ্ডিয়াৰ হয় ইণ্ডিয়াত আমি ৰুপি ইউজ কৰোঁ নেপালত ইউজ কৰোঁ আমি ৰুপিয়া ইউজ কৰোঁ নেক্সট আছে ৰুপিয়া ক'ৰ হয় ইণ্ডোনেছিয়া মনত ৰাখিব এইটো আপোনালোকক মনত ৰাখিবলৈ তেনেই সহজ চাওক ইণ্ডিয়াৰ কাৰণে ৰুপি আৰু ইণ্ডোনেছিয়া আগডোখৰ একেই নে বাৰু ইণ্ড লগা এইটো ক'ত হয় ৰুপি আৰু ৰুপিয়া নেক্সট কুৱেশ্যন নম্বৰ 12 বাগদাদ ইজ ছিটুৱেটেড অন দ্য বেংক অফ কৈছে যে বাগদাদ নামৰ ঠাইখন কোনখন ৰিভাৰ বেংকৰ ছাইডত আছে সুধিছে টাইগ্ৰিছ ৰিভাৰ থেমছ ৰিভাৰ শ্বেন ৰিভাৰ এণ্ড ডাৰ্লিং ৰিভাৰ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব টাইগ্ৰিছ ৰিভাৰ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট তাৰ লগে লগে আমি বাকীখিনিও আকৌ আগৰ নিচিনাকৈ জানি যাব লাগিব থেমছ ৰিভাৰৰ ছাইডত কোন ঠাইৰ কৰা আছে ঠাইটুকুৰা হৈছে লণ্ডনখন কোনখন ৰিভাৰৰ ছাইডত আছে থেমছ ৰিভাৰ শ্বাইন ৰিভাৰৰ আকৌ কাষত কি আছে পেৰিছ আৰু মানে এইখন এখন মেজৰ ৰিভাৰ হৈছে ফ্ৰান্সৰ আৰু ডাৰ্লিং ৰিভাৰখন ক'ত আছে এইখন আছে আপোনালোকৰ অষ্ট্ৰেলিয়া মানে মই বুজি পালেনে বাৰু লণ্ডনখন কোনখন নদীৰ কাষত অৱস্থিত থেমছ ৰিভাৰ পেৰিছখন শ্বাইন ৰিভাৰ বাট ডাৰ্লিং ৰিভাৰখন আকৌ ক'ত আছে অষ্ট্ৰেলিয়াত আছে মই সেইটো কৈছোঁ এইখন আৰু থাৰ্ড লাৰ্জেষ্ট হয় অষ্ট্ৰেলিয়াৰ ভিতৰত থাৰ্ড লাৰ্জেষ্ট ৰিভাৰ নেক্সট কুৱেশ্যন নম্বৰ 13 হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ অলছ' ন'ন এজ দ্য বেংগল চৰো কৈছে যে বেংগল চৰো বুলি কোনখন ৰিভাৰ নদীক জনা যায় তিষ্টা হুগলি দামোদৰ গংগা চ' কোনখন ৰিভাৰক জনা যায় দামোদৰ ৰিভাৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোয়িং ইজ অলছ' কল দ্য লেণ্ড অফ ৰাইজিং ছান কৈছে যে লেণ্ড অফ ৰাইজিং ছান বুলি কোনখন ঠাইক জনা যায় নৰ্থ কোৰিয়া জাপান আলাস্কা অষ্ট্ৰেলিয়া চ' কোনখনক জনা যায় জাপান আৰু এইটো ৰিপিটেড এটা কুৱেশ্যন হয় আপোনালোকে আগৰ পাৰ্টখিনি চাবলৈ নাপাহৰিব তাতো এই কুৱেশ্যনটো আহিছেই নেক্সট কুৱেশ্যন নম্বৰ 15 কোনাৰ্ক ইজ ফেমাছ ফৰ ইটছ কৈছে যে কোনাৰ্কখন কিয় ফেমাছ জগন্নাথ টেম্পল মতি মছজিদ গল্ডেন টেম্পল ছান টেম্পল চ' কোনাৰ্কখন কিয় ফেমাছ একচুৱেলি ছান টেম্পলৰ কাৰণে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আৰু জগন্নাথ টেম্পল আপোনালোকে ক'ত আছে এইখিনি জানি থওক আপোনালোকে এইটো হ'ব পুৰী জগন্নাথ বুলি আমি কওঁ যিহেতুকে পুৰী উৰিষ্যা আৰু মতি মছজিদ ক'ত আছে একচুৱেলি ৰেড ফৰ্টৰ ভিতৰত আছে মনত ৰাখিব ৰেড ফৰ্ট যোনটো ক'ত আছে দিল্লীত তাৰ ভিতৰত আছে মতি মছজিদ বা পাৰ্লছ মছজিদ বুলিও কোৱা হয় আৰু গল্ডেন টেম্পল আমি সকলোৱে জানোৱেই অমৃতসৰ
পাঞ্জাবৰ অমৃতসৰত আছে গোল্ডেন টেম্পল নেক্সট কুৱেশ্যন নম্বৰ 16 হুইচ অফ দ্য ফলোইং ইজ নট এ চি পৰ্ট কৈছে যে ইয়াৰ কোনটো বিমানবন্দৰ নহয় চি পৰ্ট নহয় চেন্নাই কোচি মৰ্মাংগাঁও এণ্ড ভুৱনেশ্বৰ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ভুৱনেশ্বৰ এইটো এটা চি পৰ্ট নহয় মনত ৰাখিব অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট চেন্নাইটো চি পৰ্ট হয় কোচিটো চি পৰ্ট হয় আৰু মৰ্মাংগাঁও আপোনালোকে ভাবিব পাৰে যে এইটো ক'ত আছে এইটো আছে গোৱাত মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 17 হোৱাই ইজ ৰাজঘাট ফেমাছ কৈছে যে ৰাজঘাট কিয় ফেমাছ নো ইট ইজ এ ভিলেজ অফ ফেঞ্চি কাৰ্ভিংছ ইট ইজ দ্য সমাধি অফ মহাত্মা গান্ধী ইট ইজ এন ইম্পৰ্টেণ্ট ৰিভাৰাইন পৰ্ট ইট ৱাজ এ প্লেচ অফ ৱৰ্শ্বিপ অফ এনচিয়েণ্ট কিংছ চ' ৰাজঘাট কিয় ফেমাছ আমি সকলোৱে হয়তো জানোৱেই কি হৈছে মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 18 দ্য ফেমাছ গল্ডেন টেম্পল ইজ লোকেটেড ইন দ্য চিটি অফ কৈছে যে গল্ডেন টেম্পল কোনখন চিটিত আছে ভুৱনেশ্বৰ কলকাতা অমৃতসৰ তিৰুপতি চাওক আপোনালোকে নোট ডাউন কৰি যোৱাৰ সুবিধা কি হয় অলপ আগতে মই কৈ গৈছিলোঁ যে আগৰ অপশ্যনকেইটাত মই কৈ গৈছিলোঁ ক'ত আছিলে গল্ডেন টেম্পল অমৃতসৰ পাঞ্জাবৰ অমৃতসৰ এইকাৰণে আপোনালোকে কুৱেশ্যন আনচাৰখিনি নোট কৰি যাব নেক্সট কুৱেশ্যন নম্বৰ 19 বান্দিপুৰ নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন কৈছে যে বান্দিপুৰ নেশ্যনেল পাৰ্কখননো ক'ত আছে তামিলনাডু কৰ্ণাটকা কেৰেলা মহাৰাষ্ট্ৰ চ' মনত ৰাখিব বান্দিপুৰ নেশ্যনেল পাৰ্ক ক'ত আছে কৰ্ণাটকাত অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু তামিলনাডুৰ এখন ফেমাছ হৈছে মধুমালাই মনত ৰাখিব মধুমালাই নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যন নম্বৰ 20 হুইচ অফ দ্য ফলোইং ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া কৈছে যে ইয়াৰ কোনটুকুৰা ঠাই ৱৰ্ল্ড হেৰিটেজ চাইট হয় কাজিৰঙা নেশ্যনেল পাৰ্ক জলদাপাৰা নেশ্যনেল পাৰ্ক মধুমালাই নেশ্যনেল পাৰ্ক এণ্ড দশিংগম নেশ্যনেল পাৰ্ক চ' ইয়াৰ কোনখন হ'ব ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা নেশ্যনেল পাৰ্ক যিখন আমাৰ অসমতে অৱস্থিত আৰু এইখন কেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰা হৈছিলে 1985ত মনত ৰাখিব আৰু অসমত টোটেল তিনিখন ৱৰ্ল্ড হেৰিটেজ চাইট আছে তাৰে দুখন আমাৰ হৈছে কাজিৰঙাৰ লগতে এখন হৈছে মানস নেশ্যনেল পাৰ্ক আৰু হৈছে আমাৰ ৰিচেণ্টলি কি হৈছিলে যোনখিনি মৈদামছখিনি আহোমসকলৰ যোনখিনি মৈদামছ সেইখিনি আৰু মনত ৰাখিব মৈদামছখিনিক ইনক্লুড কৰা হৈছে কালচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইটৰ আণ্ডাৰত আৰু এইটো কেতিয়া কৰা হৈছিলে 2024ত ৰিচেণ্ট মষ্ট আৰু মানসকো 1985তে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে কাজিৰঙাৰ লগতে নেক্সট দিছে কুৱেশ্যন নম্বৰ 21 হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কৈছে যে ভাৰতৰ প্ৰথম প্ৰেচিডেণ্ট কোন আছিলে চি ৰাজাগোপালাচাৰী ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ এছ সৰ্বপল্লী ৰাধাকৃষ্ণন লাল বাহাদুৰ শাস্ত্ৰী চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিলে 1950ৰ পৰা 1962লৈকে হৈছিলে আৰু ছেকেণ্ডজন কোন আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁ ছেকেণ্ড আছিলে প্ৰেচিডেণ্ট নেক্সট কুৱেশ্যন নম্বৰ 22 আজি এই ভিডিঅ'টো আমি 25লৈকে ডিছকাছ কৰিম নেক্সট কুৱেশ্যন নম্বৰ 26ৰ পৰা ইয়াৰ পিছৰ পাৰ্টটো ডিছকাছ কৰিম আপোনালোকে যাতে ভিডিঅ'খিনি অতি সোনকালে পায় তাৰ কাৰণে কিন্তু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গই কোনোবাই যদি প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ লগতো চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কুৱেশ্যন নম্বৰ 22টো আছিলে হুইচ অফ দ্য ফলোইং ইজ দ্য কেপিটেল অফ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড কৈছে যে আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ কেপিটেল কি হয় কভৰাত্ৰী পুডুচেৰী পৰ্ট ব্লেয়াৰ এণ্ড চিলভাছা চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব পৰ্ট ব্লেয়াৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট কভৰাত্ৰী ক'ৰ হয় একচুৱেলি লক্ষদ্বীপৰ হয় মনত ৰাখিব লক্ষদ্বীপৰ হয় কেপিটেল কভৰাত্ৰী এইখিনি মনত ৰখাটো বহুত উচিত হয় কাৰণ এইখিনি কুৱেশ্যনত আহি থাকে সেইকাৰণে মনত ৰাখিব আৰু পুডুচেৰী ক'ৰ হয় পুডুচেৰী বা পণ্ডিচেৰীৰ হয় আৰু চিলভাছা ক'ৰ হয় একচুৱেলি দাদৰ নগৰ এণ্ড হাভেলী দাদৰ এণ্ড নগৰ হাভেলী নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে লেপচা ইজ এ ট্ৰাইব অফ লেপচাটো ক'ৰ ট্ৰাইব হয় সুধিছে অৰুণাচল প্ৰদেশ ছিকিম মিজোৰাম নাগালেণ্ড চ' লেপচা ট্ৰাইবটো ক'ৰ হয় ছিকিমৰ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট তেনেদৰে বাকীখিনিও আপোনালোকে তেনেকৈ মনত ৰাখি থওক এই অৰুণাচল প্ৰদেশৰ এটা ফেমাছ ট্ৰাইব কি হয় আপাটানি ট্ৰাইব আৰু এইটো কুৱেশ্যন ৰিচেণ্ট মষ্ট যোনটো DME এক্সাম হৈছিলে সেই এক্সামটো আহিছিলে অৰুণাচল আপাটানি ট্ৰাইবৰ কথা তেনেকৈ আগামী ট্ৰাইবটো হয় নাগালেণ্ডৰ বহুত ফেমাছ হয় আগামী ট্ৰাইব আৰু মিজোৰামৰো এটা আছে চকমা ট্ৰাইব বহুতখিনি ট্ৰাইব আছে বাট এইবিলাক কুৱেশ্যনত আহি থাকে বেছিকৈ এইকেইটা ট্ৰাইবৰ কথা
Next question number 24. Which of the following states has a common border with Pakistan? কৈছে যে পাকিস্তানৰ লগত common border কোনে শ্বেয়াৰ কৰে? গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, হাৰিয়ানা. সো কোনে শ্বেয়াৰ কৰিব? গুজৰাট. অপশ্যন নম্বৰ এ ইজ কাৰেক্ট. এতিয়া মোক আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিলে যে পাকিস্তানৰ লগত ইণ্ডিয়াৰ কেইখন ৰাজ্যই বৰ্ডাৰ শ্বেয়াৰ কৰে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব কাৰণ এইটোৱে আপোনালোকৰ নিজৰ জিঅ'গ্ৰাফিকেল নলেজখিনিও বহুত সহায় কৰে. নেক্সট কুৱেশ্যন নম্বৰ 25 আৰু আজিৰ ভিডিঅ'টোৰ কাৰণে শেষৰটো কুৱেশ্যন হাউ মেনি লোকসভা চিটছ আৰ দেয়াৰ ইন দ্য আছাম কৈছে যে লোকসভাৰ কাৰণে অসমৰ পৰা কিমানটা চিট আছে 7, 12, 14, 20 চ' লোকসভাৰ কাৰণে কিমান আছে 14টা আৰু ৰাজ্যসভাৰ কাৰণে কিমান আছে 7টা মনত ৰাখিব ৰাজ্যসভাৰ কাৰণে 7টা আৰু লোকসভাৰ কাৰণে 14টা আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ল আজি ভিডিঅ'টোৰ কাৰণে ইমানেই পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়াৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং